I'm Dr. Nishant. Let's talk about your health. মোৰ হাতত আজি দুটা সুপাৰ টুলছ আছে। এফালে আছে এটা ফাষ্ট কেমেৰা আৰু এফালে আছে এটা ম্যাগনিফাইং গ্লাছ। মোৰ ফাষ্ট কেমেৰাটো যদি মই সিটি স্ক্যান মেচিন বুলি ধৰো, ম্যাগনিফাইং গ্লাছখন এটা এমআৰআই মেচিন বুলি ধৰিব পাৰো। দুইটা টুলছৰে নিজৰ নিজৰ সুপাৰ পাৱাৰছ আছে। আহকচোন চাওঁ এই সুপাৰ পাৱাৰছ কিটা কি হয়। সো ফাৰ্স্ট সুপাৰ টুলটো হ'ল এটা সিটি স্ক্যান মেচিন। আমি সিটি স্ক্যানটো এটা ফাষ্ট কেমেৰাৰ লগত কম্পেয়াৰ কৰিছো। ফাৰ্স্ট কেমেৰাত আমি কি কৰো, মোবাইলত আমি খুব কম সময়ৰ ভিতৰতে কেইবাখন ফটো লৈ ল'ব পাৰো। ঠিক তেনেদৰে সিটি স্ক্যান মেচিনতো খুব কম সময়ৰ ভিতৰত হাজাৰখন ফটো ল'ব পাৰে। আৰু এই গোটেই হাজাৰখন ফটো আমি সফটওয়্যাৰ থ্ৰুৱেদি এটা 3D মডেল বনাব পাৰো। আমি শৰীৰৰ ভিতৰৰ বস্তুবিলাক চাব পাৰো। এই বেনিফিটটো আমি ল'ব পাৰো যেতিয়া আমাৰ হাতত খুব কম সময় থাকে। এক্সাম্পল এটা যদি দিব বিচাৰো, ধৰি লওক ক'ৰবাত ৰোড ট্ৰাফিক এক্সিডেণ্ট এটা হ'ল, ফটককে পেশেণ্টজন আহিলে, কিন্তু ক'ত দুখ পাইছে আমি নাজানো, মূৰৰ ভিতৰত ব্লিডিং আছে নে পেটৰ ভিতৰত কিবা হৈছে নে, আমি যদি সিটি স্ক্যানখন কৰো খুব কম সময়ৰ ভিতৰতে আমাক এটা ৰিপৰ্ট বনাই দিব পাৰে। নেক্সট সুপাৰ টুলটো হ'ল আমাৰ এমআৰআই মেচিন, যোনটো আমি এটা ম্যাগনিফাইং গ্লাছৰ লগত কম্পেয়াৰ কৰিছো। আমাৰ ম্যাগনিফাইং গ্লাছখনে কি হেল্প কৰে, খুব ডিটেইলছত আমি বস্তুবিলাক চাব পাৰো, সময় লৈ চাব পাৰো। ঠিক তেনেদৰে এমআৰআই মেচিনটোৱেও খুব সময় লয়, কিন্তু ডিটেইলছত আমি বস্তুবিলাক দিব পাৰে। আমি এমআৰআই কিহত ব্যৱহাৰ কৰো, সাধাৰণতে ব্ৰেইনৰ কিবা প্ৰব্লেম যদি থাকে, আপোনাৰ স্পাইনৰ যদি কিবা প্ৰব্লেম থাকে, স্পেশালি আপোনাৰ মাসলস, নাৰ্ভস, জয়েন্টস এই সকলোবিলাকৰ ডিটেইলছ আমাক এমআৰআই মেচিনে দিব পাৰে। সেইকাৰণে আমি এইটো এটা ম্যাগনিফাইং গ্লাছৰ লগত তুলনা কৰিছো। কাৰণে নেক্সট টাইম যদি আপোনাৰ কোনোবা ডক্টৰে যদি আপোনাক প্ৰেছক্ৰাইব কৰে সিটি স্ক্যান বা এমআৰআই মেচিন, তা আপোনালোকে এইটো বস্তু মনত ৰাখিব পাৰে যে সিটি স্ক্যানটো এটা ফাষ্ট কেমেৰা হয় আৰু এমআৰআইটো এটা ম্যাগনিফাইং গ্লাছৰ নিচিনা হয়। আৰু দুইটা এটা সুপাৰ টুল হয়, নিজৰ নিজৰ সুপাৰ পাৱাৰছ আছে। বেলেগ বেলেগ পৰিস্থিতিত বেলেগ বেলেগ টেষ্ট ইউজ কৰা হয়। আপোনাৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহলে লাইক আৰু শেয়াৰ কৰিব। আৰু আপুনি যদি কিবা ডিটেইলছত জানিব বিচাৰে তেনেহলে কমেন্টছত লিখি দিব। I will be there ready to help.